बहुत धुनिया धुनिया टीएलएम्स बनाइছে বাইদেউলে এয়া ঋতু না ঋতু মানে 6 ঋতুৰ বিষয়ে বনাই দিছে চাৰ্টত হয় বহুত ধুনিয়া ড্ৰয়িং কৰিছে কোনে কৈছে ববিতা বাইদেউ এইবোৰ কামো জানে বহুত ধুনিয়া ধুনিয়া কাম জানে দেই তাৰ পিছতে এইটো ধুনিয়া আছে ভাল লাগিছে বাইদেউ এমনি দিশ চাৰিটা এইটো বুজাইছে নেকি হয় হয় মানে ইয়াত চাৰিডাল ষ্টিক দিছে আৰু এপিনে সংখ্যাটো দিছে নহয় জানো হয় ভাল হৈছে লিখি দিছে অলপ কৈ দিব দেই টিএলএমটোৰ বিষয়ে হয় ছাৰ অকণমান কৈ দিয়কচোন হয় প্ৰথমতে এইটো ভিতৰত 4 হয় -1 তলত 3 আছে হয় ছাৰ আমি ৰোল কৰিলো কি আহিল আকৌ 5 -3 ৰিজাল্টটো 2 হয় again 8 -5 হয় স্যার আৰু বিয়োগৰ ধাৰণা দিব পৰা যাব ভাল আছে স্কুলখনৰ নামটো কৈ দিয়ক হয় এই বাইদেউ আপোনালোকৰ হিন্দী স্কুল ন হয় হয় আমি স্বৰণ বৰ্ণ শিকে আমি ল'ৰা ছোৱালীক স্বৰ বৰ্ণ শিকাম প্ৰথমতে এইটো ফুল এইটো টানি দিব লাগিব আছে अनार नेक्स्ट आ से आम ई से इमली इमली हाँ हाँ तापर नेक्स्ट बड़ी ई से ईख छोटा ऊ से उल्लू और बड़ा ऊ से ऊन 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 अंग से अंगूर ভাল হৈছে স্যার খুব ধুনিয়া স্যার টিএলএমটো বিষয়ে অলপ কৈ দিয়ক এইটো হৈছে আপোনাৰ আমি বৰ্ণ বা শব্দৰ বাগিচা বুলি ক'ব পাৰোঁ হয় ইয়াত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ আছে হয় এইজোপা হৈছে আম গছ এইজনী হৈছে ভাটৌ চৰাই এতিয়া আম পকি পেলাই সৰিছে তলত পৰিছে হয় এতিয়া এই ভাটৌজনীয়ে কি কৰিব গছৰ ওপৰৰ পৰা এই গছৰ ডালৰ পৰা নামি আহিব তাৰমানে নামি আম বুটলিবলৈ এনেকৈ নামি আহিলে তাৰপিছত ইয়াত থকা যিকোনো এটা আম ইয়াৰ পৰা বুটলি আনিব তাৰপিছত আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলক আমি এই আমটো দেখুৱাই এইটো বৰ্ণৰ সৈতে চিনাকি দিব পাৰোঁ ধৰক এইটো দ্বিতীয় স্বৰ হয়নে হয় ছাৰ এই দ্বিতীয় স্বৰে আৰম্ভ হোৱা শব্দ আমি পিছফালে লিখি থৈ দিছোঁ লিখি দিছে ন যেনেকৈ ছয় লিখিছে ইয়াতে হয় হয় এইটোৱে আৰু কনচেপ্ট আৰু এই যে আমটো খাইছে তাত মানে এই সংখ্যাটো পিছফালে মানে পিন এটা লগাই দিছে নহয় জানো তাৰপিছত তাত কিবা চুম্বক আছে নেকি মেগনেট চুম্বক এটা লগাই থৈ মই তাকে অথনিৰ পৰা ভাবিছোঁ মানে কেনেকৈ খাইছে আমটো চুম্বকে তাৰমানে আকৰ্ষণ কৰিছে হয় 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 বৰ ধুনীয়া দেই বৰ সুন্দৰ হৈছে টিএলএমটো আপুনি কোন স্কুলৰ পৰা আহিছে কৈ দিয়ক মই নামৰূপ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ হয় হয় ভাল হৈছে ছাৰ একদম হাঁহি থাকে জয়শ্ৰী একে হাঁহি থাকে এয়া আমাৰ নচলী একে ধুনীয়া স্বৰচিহ্ন দি পিনি আৰু এটা এটা শব্দ গঠন কৰিছে ধুনীয়া হৈছে কালাৰফুলো হৈছে ভাল লাগিছে টিএলএমটোৰ বিষয়ে অকণমান কওকচোন এইটো টিএলএমৰ
স্বৰচিহ্ন চিনাকি আৰু তাৰ ব্যৱহাৰৰ বিষয়ে শিকাব বিচাৰিছোঁ এইটো অবৰ্ণটোৰ চিহ্ন নাই এইটো আকাৰ আকাৰে কা খচৰিকাৰ খচৰিকাৰে কি দীৰ্ঘইকাৰ এইটো লাগি হৈ যায় দীৰ্ঘইকাৰ পদ দীৰ্ঘইকাৰ কি বাকীখিনি চিহ্নও তেনেকৈ চিনাই যাম ইয়াৰ জৰিয়তে আমি শব্দ স্বৰচিহ্ন শব্দ গঠন কৰিব আৰু ক্ৰমে সৰলৰ পৰা যে শব্দ গঠন কৰিব পাৰি আমি সেইটোৰ ধাৰণা দিব গৈছোঁ এতিয়াতো কল আকৌ এইখন আঁতৰাই দিলোঁ কলমৰ তাৰ পৰা আমি শব্দ পালোঁ কলমৰ তেনেকৈ বৰ্ণটোৰে খৰমৰ আমি কি শব্দ পালোঁ খৰমৰ ঠিক তেনেদৰে বাকীবিলাকো তেনেকেই আছে এই বাকচটোত আছে তাত গাণিতিক ধাৰণা আমি মানে গণিতৰ প্ৰাৰম্ভিক যিবিলাক ধাৰণা চাপৰ ওচৰত এই ধাৰণাবিলাক দিবলৈ বিচৰা হৈছে এইটো জোতা বাকচ বাইদেউ জোতা বাকচ আৰু এইকেইটা জোহলা বাকচ এতিয়া এই বলটো ক'ত আছে দূৰত আছে আমি এতিয়া বলটো ক'লৈ আনিলোঁ ওচৰলৈ লৈ আহিলে বক্সটো এতিয়া বলটো বাকচটো তলত আছে এতিয়া আমি সেইটো আনিলোঁ বাকচটো ওপৰলৈ ঠিক তেনেদৰে এইটো এতিয়া বলটো বাকচটোৰ ভিতৰত আছে আৰু আমি এতিয়া লৈ আনিলোঁ বাহিৰলৈ এইটো বাহিৰ এতিয়া এই ল'ৰা ছোৱালীৰ ভিতৰৰ বাহিৰ ওচৰ দূৰ তল ওপৰ ধাৰণা গম পালে আকৌ এইটো গধুৰ এইটো পাতল এইটো ওখ এইটো চাপৰ তাৰপিছত আৰু এটা আমাৰ আছিলে সংখ্যাৰ বাকচটোত আমি ল'ৰা ছোৱালীবিলাকক আমি সুধিম ইয়াত কেইটা ফুট দেখিছা তোমালোকে এটা আৰু সেই একটো আমি সংখ্যা এটা মানে চিহ্নটো লিখাবলৈ এনেকৈ শিকাম ঠিক তেনেকৈ 2টো 3টো তেনেকৈ শিকাম আৰু ইয়াৰ লগে লগে আমি ৰোমান সংখ্যাবিলাক যিহেতু ৰোমান সংখ্যা নহ'লে আজিকালি মানে নচলে মানে প্ৰতিটো ক্ষেত্ৰত ৰোমানৰ প্ৰয়োজন সংখ্যাৰ লগে লগে আমি ৰোমান সংখ্যাৰ ধাৰণা দি যাম সুন্দৰ হৈছে বাইদেউ কোন স্কুলৰ পৰা আহিছে পানীদৰীয়া নগাঁও ভাল হৈছে জুলি বৰ ধুনীয়া TLM আনিছা দেই থেংক ইউ দেই নহয় ইমান ধুনীয়া বা বহুত লৈ আহিলা তথাপিতো মাত আজি ওলাইছে আৰু নাছিলে এইটো অলপ বুজাই দিয়াচোন এইটো হয় এইটো মানে আমি যুগ্ম ধাৰণা দিবলৈ বনাইছোঁ এইখিনি ধৰক যুগ্ম 2ৰে হৰণ কৰিব নোৱাৰা সংখ্যাবোৰ তাৰপিছতে যুগ্ম সংখ্যা হৈছে 2ৰে হৰণ কৰিব পৰা সংখ্যাবোৰ এনেকৈ দুভাগ কৰি দিছোঁ আৰু ভাল হৈছে এয়া হেৰি 12 মাহৰ নাম ন অসমীয়া অসমীয়া 12 মাহৰ নাম ধুনীয়া আছে আৰু এয়া আকৃতি ভাল লাগিছে কালাৰফুল হৈছে ল'ৰা ছোৱালী আকৰ্ষণ হ'ব হয় নাই তাৰপিছত এইপিনে এয়া হৈছে শব্দ গঠন অলপ দেখাই দিয়া এতিয়া যেনিবা খ ৰ ম খৰম হয় হয় গ ৰ ম গৰম ম ৰ ম ন মৰণ ৰ ম পৰম ত ৰ ল তৰল ন ৰ গ নৰক চ ৰ ন শ্ৰম এনেকৈ মানে ইণ্টাৰেষ্টিং হ'ব আৰু